কংগ্ৰেছ দলটো সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে কৰে। যেতিয়াই গণতন্ত্ৰ ভাবি এটা প্ৰচেছ আগবঢ়াই লৈ যোৱা হয় তেতিয়া মতবিৰোধৰ সম্ভাৱনাটো থাকে। আৰু যদি একনায়কত্ববাদ থাকে তেতিয়াহ'লে তাত মতবিৰোধৰ কোনো কথা নাই। বুজিছে ঘটনাটো? সেইকাৰণে কংগ্ৰেছ দলত যে আপোনালোকে অলপ মতবিৰোধ দেখা পাইছে তাৰ কাৰণ এটাই যে ইয়াত গণতান্ত্ৰিকভাৱে সকলো কামখিনি কৰা হয়, সেইকাৰণে দুই এজনৰ লগত মতবিৰোধ ঘটে। ইয়াৰ প্ৰধান কাৰণ এইটো। কিন্তু ইতিমধ্যে আমি সেই দলীয় যিসকল অলপ বিক্ষুব্ধ হৈছে আৰু তেখেতসকলক বুজোৱাৰ বাবে আমি চেষ্টা হাতত লৈছোঁ আৰু ভালেখিনি আমি মানে কৃতকাৰ্যতা লাভ কৰিছোঁ। ফলাফল আমাৰ সৃজন গ্ৰাম সমষ্টিত 100%। জিলা পৰিষদে কওক, আঞ্চলিক সদস্যই কওক, ওপৰৱালাৰ ঈশ্বৰৰ কৃপাত, আল্লাহৰ দোৱাত, ৰহমতত আমি 100% মানে জিলা পৰিষদে কওক বা আঞ্চলিক সদস্যৰ কথাই কওক, আমি জিকিবলৈ সামৰ্থ্য হ'ম। ছাৰ, মানে কেইদিনমান আগতে বিগত সময়ত আপোনালোকৰ কাবাট্টাৰী যিটো জিলা পৰিষদ তাতে একাংশ অসন্তুষ্ট আপোনালোকৰ কংগ্ৰেছী কৰ্মী বা কংগ্ৰেছীসকলে অভিযোগ দিছিল যে টকাৰ বিনিময়ত টিকেটৰ লেনদেন হৈছে বুলি অভিযোগ তুলিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? এই সন্দৰ্ভত আপোনালোক বোধহয় সৰ্বপ্ৰথম সাংবাদিকৰ উপস্থিতিত আমি দলীয় কথাখিনি বিতংভাৱে আলোচনা কৰিলোঁ আৰু প্ৰতিগৰাকী মণ্ডল প্ৰেচিডেণ্টৰ মুখৰ পৰা আপোনালোকে শুনিলেই যে তৃণমূল পৰ্যায়ৰ পৰা যিটো ৰিকমেণ্ডেশ্যন আহিছে, বুথ কমিটিয়ে কওক, মানে প্ৰাইমাৰী কমিটিটো বুথ কমিটি, তাৰ ওপৰত মণ্ডল কমিটি কওক, তেওঁলোকৰ ৰিকমেণ্ডেশ্যন মতে যে টিকেট দিয়া হৈছে সেয়া স্পষ্ট আপোনালোকৰ সন্মুখতে তেওঁলোকে কৈ গ'ল। গতিকে ইয়াত আৰু মোৰ উত্তৰ দিবলৈ কিবা আছে বুলি ভাবে? কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিনিময় হোৱা নাই। কাবাট্টাৰীৰ কথা স্পেচিফিক সুধিছে যদি তেনেহ'লে আৰু এটা কথা মই ক্লিয়াৰ কৰি দিব লাগিব। যেতিয়া মণ্ডলৰ পৰা আহিল দুগৰাকী প্ৰাৰ্থীৰ নাম নকওঁ, মই এইটো কোৱাটো সমীচীন নহয়, 1 নম্বৰত সমান আহিল। নাই 1 নম্বৰত মানে প্ৰাৰ্থীৰ পেনেলৰ 1 নম্বৰত সমান আহিল। পিছত আমি 2 নম্বৰ বিবেচনা কৰিলোঁ যে 2 নম্বৰত এতিয়া কাৰ কম বেছি আছে। 2 নম্বৰত দেখা গ'ল যে তিনিটাতো 1 নম্বৰত পালে, 2 নম্বৰত দেখা গ'ল যে এজনে বেলেগ এজনতকৈ বেছি পাইছে, গতিকে তেওঁৰ নামটো বিবেচনাত আহিব। আচ্ছা, তথাপিও এইবাৰ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে ব্লক বা মণ্ডলৰ সিদ্ধান্তটো যিটো ৰিপৰ্ট সেইটো আমি ডিষ্ট্ৰিক্ট লেভেল পলিটিকেল এফেয়াৰ্ছ কমিটিত উপস্থাপন কৰিলোঁ। তাতো অলপ যিহেতু টাই হ'ল আৰু 2 নম্বৰৰ ভিত্তিত চিলেকশ্যন কৰা হ'ল, মানে 2 নম্বৰত কাৰ কিমান বেছি বা 3 নম্বৰত কাৰ কিমান বেছি সেইমতে যিহেতু কৰা হ'ল, তেতিয়াও PSCতেও অলপ আমাৰ মানে আলাপ আলোচনা হ'ল। তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে নাই, সকলোখিনি তথ্য তৃণমূল পৰ্যায়ৰ যিখিনি সকলোখিনি তথ্য আমি APCCলৈ পঠিয়াই দিওঁ। APCCয়ে আকৌ লিখি দিলে যে তৃণমূলৰ ৰিপৰ্টৰ ওপৰত তোমালোকে মাতাব্বৰি নকৰিবা। তৃণমূলৰ যিটো ৰিপৰ্ট, তৃণমূল কোন? বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, APCCৰ কাৰণে ব্লকটোও তৃণমূলতে পৰে ধৰকচোন, তেখেতসকলৰ ৰিপৰ্ট মতে তোমালোকে টিকেটটো দি দিয়া। তেনেকুৱা ধৰণৰ স্পষ্ট ইংগিত পোৱা গ'ল, স্পষ্ট ৰিটেন ইংগিত পোৱা গ'ল। তাৰ পিছতহে টিকেটটোৰ সিদ্ধান্ত লোৱা হ'ল। যিহেতু কাবাট্টাৰী জিলা পৰিষদৰ আৰু এগৰাকী কংগ্ৰেছ কৰ্মী জিলা কংগ্ৰেছৰ সৈতে উপসভাপতি আছে কেৰামত, তেখেতে এতিয়ালৈকে নমিনেশ্যন উইথড্ৰ কৰা নাই আৰু এনেকুৱা ধৰণৰ বিসম্বাদ বা অসন্তুষ্টিয়ে মানে অনাগত যিটো আপুনি পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছক ক্ষতি কৰিবনে? আপোনালোকে কিমান আশাবাদী? এতিয়া প্ৰথমে আপোনাক কৈছোঁ, তেখেতেও এগৰাকী মানে কংগ্ৰেছৰ মানে কৰ্মী, ভাল কৰ্মী, দীৰ্ঘদিন কংগ্ৰেছক তেখেতে মানে ছাৰ্ভিচ দিছে, সেৱা আগবঢ়াইছে। কিন্তু এই যে মই যে আপোনাক ক'লোঁ যে তৃণমূল পৰ্যায়ত কাৰ কেনেকুৱা মনোবৃত্তি আছে তাৰ ওপৰত ভিত্তি কৰি যে মণ্ডল কংগ্ৰেছসমূহে ৰিপৰ্ট দিছে, সেই ৰিপৰ্টত তেখেতৰ অলপমান আনতকৈ অলপ পিছ পৰি থাকে। সেইকাৰণে আমি APCCলৈ পঠিয়াই দিয়াৰ পিছতো ক'লে যে তৃণমূল
পৰ্যায়ৰ যিটো ৰিপৰ্ট সেইমতে টিকেটটো দিব লাগে সেইকাৰণে তেখেত টিকেটটোৰ পৰা মানে বঞ্চিত হ'ল কিন্তু আমাৰ বিশ্বাস তেখেত বহুত বছৰ কংগ্ৰেছ কৰিছে গতিকে তেখেতৰ কংগ্ৰেছ দলৰ প্ৰতি এটা দৰদ আছে আমি তেখেতৰ লগত ইতিমধ্যে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছোঁ যে তেখেত যাতে মানে তেখেতৰ নমিনেশ্যনটো উইথড্ৰ কৰে আৰু আমি কিঞ্চিত সঁহাৰিও লাভ কৰিছোঁ হয়তো সময়ত দেখা যাওক কিঞ্চিতহে লাভ কৰিছোঁ মই একেবাৰে নকওঁ যে তেখেত আজিয়ে কনভিন্স হৈছে তেনেকুৱা নহয় আমি কনভিন্স কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ দলীয় প্ৰাৰ্থীৰ হকে কাম কৰাৰ কাৰণে ককিলা এটা কথা জানিব বিচাৰিছোঁ ককিলা জিয়াপথৰ এৰিয়াত আপোনালোকৰ দলীয় ভালেকেইজন নেতা হয়তো বিষয়ববীয়া ইতিমধ্যে নিৰ্দলীয় ঐক্যমঞ্চ গঠন কৰিছে বিধায়ক হিচাপে কি মন্তব্য এতিয়া কুকিলা জিলা পৰিষদত গোটেই অসমৰ ভিতৰতে সৰ্বাধিক প্ৰাৰ্থীয়ে আবেদন কৰিছিল 10গৰাকীকে প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু আমোদজনক কথাটো হৈছে সেই 10গৰাকী প্ৰাৰ্থীয়ে বিধায়কৰ খুব ঘনিষ্ঠ মানে ভাল ৱাৰ্কাৰ দল বিধায়কৰ ঘনিষ্ঠ ব্লকৰ ঘনিষ্ঠ জিলা সভাপতিৰ ঘনিষ্ঠ কিয় নহ'ব তেওঁলোক ডেডিকেটেড ৱাৰ্কাৰ দলৰ নেতা ডেডিকেটেড গতিকে সকলোৱে ভাবিছিল যে আমি টিকেটটো পাম এতিয়া আপোনালোকক ক'লোৱে ইনটিমিণ্টাম হয়তো আপোনালোকে ব্লক সেই কুকিলা জিলা পৰিষদৰ এলেকাৰ অন্তৰ্গত মণ্ডল সভাপতিসকলে কৈছেই আপোনালোকক তেওঁলোকে যেনেকৈ ৰিকমেণ্ডেশ্যন দিছে তেনেকৈহে হাইকমাণ্ডে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে তাৰ কাৰণ এইবাৰ এটা কথাই আগতে বাৰে বাৰে কোৱাটো ঠিক নহয় তথাপি কৈছোঁ যে তৃণমূল পৰ্যায়ত নেতাকৰ্মীসকলে যাক মানে গণবৃত্তি চাই মনোনীত কৰিছে তেওঁহে টিকেটটো লাভ কৰিছে এতিয়া টিকেট হ'ল এটা মানুহ হ'ল 10জন স্পষ্ট এজনে পাব এটা বস্তুটো এইটো ভগাই দিয়া ছিষ্টেম নাই ছিষ্টেম থাকিলে মোৰ ছিষ্টেম থাকিলে মই 10জনকে ভগাই দিলোঁহেঁতেন কিন্তু ছিষ্টেম হৈছে একজনক দিব লাগিব গতিকে একজনক দিয়া হৈছে সাময়িকভাৱে এটা বিক্ষুব্ধ ভাৱ আহিছে ইতিমধ্যে আপোনালোকক হয়তো ৰাজহুৱাকৈ কোৱাটো মোৰ অলপ টান ইতিমধ্যে কেইবাগৰাকী সেই বিক্ষুব্ধ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজৰ পৰা মোৰ লগত যোগাযোগ কৰা হৈছে যে আমি আৱেগিকভাৱে যদিও দুআষাৰ কৈছিলোঁ আজিৰ তাৰিখত কিন্তু আমি কংগ্ৰেছ প্ৰাৰ্থীৰ হকেই মানে কাম কৰি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত